নমস্কাৰ অসমবাসী ৰাইজ পুনৰ আজি নতুন মহৰ ভিডিঅ' এটা লৈ আছোঁ। মহটো এইবাৰ ৰাইজে প্ৰথম দেখা পাব। বহুত সুন্দৰ মহ। বৰ্তমান মই আছোঁ বৰিবন্ধা কৰৈতলিত। বহুত সুন্দৰ মহ, শামছুদ্দিন আলীৰ বহুত সুন্দৰ মহটো। এতিয়া ৰাইজৰ মাজতে এইটো প্ৰথম ভিডিঅ' হ'ব আৰু প্ৰথম চাওক আপোনালোকে। বহুত নতুন মহ, বহুত সুন্দৰ মহ, চেহেৰা পাতি বহুত ধুনীয়া হৈ আছে। বহুত সুন্দৰ মহ, ভয়ংকৰ মহ। চাওক या शामसुद्दीन आली करैतली। राइजर मजत प्रथम भिडिओ, बर्तमान भिडिओ कोनो दिया ना। या करैतली बहुत सुंदर मधु चाওক। मधु रखा किमान बছৰ হল এতিয়া? সৰুৰ পৰা ৰাখি আছো। সৰুৰ পৰা ৰাখিছা পোৱালি পোৱা? যুঁজাইছা না এই বছৰ? যোৱা বছৰ যুঁজাইছিল নিখিল ভালিৰ লগত। নিখিল ভালি কিমান মিনিট জিকিছে? 26 মিনিট লাগি জিকিছে। 26 মিনিট লাগি জিকিছে। কি পুৰস্কাৰ কি পালে? 4000 টকা। 4000 টকা। চাওক ৰাইজে চাওক, এয়া প্ৰথম ভিডিঅ'। বহুত সুন্দৰ মহ। তে বৰিবন্ধা কৰৈতলি বহুত সুন্দৰ মহ। তে ৰাইজৰ মাজত এয়া প্ৰথম ভিডিঅ'। এয়া মালিকৰ ল'ৰা আছে। তোমাৰ নামটো কি আছিল? চাফনুৰ। এয়া চাফনুৰ আলী মালিকৰ ল'ৰা। মালিকৰ নামটো হৈছে শামছুদ্দিন। বহুত সুন্দৰ মহ। অহা বছৰ প্ৰথম ক'ত নিয়া হ'ব 2026ত। প্ৰথম বৰিবন্ধাতে যুঁজ হ'ব ন? ইয়াত যুঁজ হয় ন? 4 তাৰিখে। 4 তাৰিখে মাঘৰ 4 তাৰিখে বৰিবন্ধাত যুঁজ হয়। প্ৰথম ৰাইজে এই মহটোৰ যুঁজ বৰিবন্ধাত দেখা পাব। বহুত সুন্দৰ মহ, ভয়ংকৰ মহ। ৰাইজৰ মাজত নতুন ভিডিঅ' আৰু নতুন মহ। এই মহটোৱে নিখিল ভৰালী মহটোৰ লগত 26 মিনিট যুঁজি জিকিছে। বহুত সুন্দৰ এটা ভয়ংকৰ মহ। চেহেৰা পাতি বহুত ধুনীয়া হৈ আছে। বৰ্তমান কি খুৱাই আছা? এতিয়া ঘাঁহ খুৱাই আছা। কি দল ঘাঁহ? কিনা ঘাঁহ ন? তে মহটোৰ লগত কেনেকুৱা কষ্ট কেনেকুৱা হৈছে? বহুত কষ্ট। হয়। মহটো আজি সুন্দৰ এটা ৰূপ দেখাম বাৰু, চাব আপোনালোকে। চেহেৰা পাতি বহুত ধুনীয়া হৈ আছে আৰু মহটোৰ লগত বহুতে কষ্ট কৰি আছে। চাওক বহুত সুন্দৰ বতৰ। মহে শিঙাবান লৈও বহুত ভাল পাব। ঠাণ্ডা বতৰ, মহ যুঁজ বতৰ আহি আছে। চাৰিটাত হৈছে না? চাৰিটাতে চাওক আপোনালোকে কিমান ধুনীয়া এটা চেহেৰা। দেখাই শুনাই বহুত ধুনীয়া, বহুত ধুনীয়া মহ। চাচা আপুনিয়ে নেকি মালিক? এতিয়া মহটো ৰাখি কেনেকুৱা পাইছে? এতিয়া ৰাখা কিমান বছৰ হ'ল? 1.5 বছৰমান হ'ল। মহটো থাকিবনে না বেচা কিবা অংক আছে নেকি? হয়, তো অহা বছৰলৈ থাকিব? আশা আছে। এয়া মহৰ মালিক শামছুদ্দিন আলী। প্ৰথম বৰিবন্ধাত এই মহটোৰ যুঁজ আপোনালোকে দেখা পাব। চাওক আপোনালোকে বহুত সুন্দৰ মহ। ঠাইটোত আজি প্ৰথম ভৰি দিছোঁ। বহুত ধুনীয়া এটা গাঁৱলীয়া পৰিৱেশ। চাওক বহুত সুন্দৰ এটা গাঁৱলীয়া পৰিৱেশৰ মাজত বহুত সুন্দৰ মহ। এতিয়া বৰ্তমান 4টাত হৈছে। 4টাতে চাওক কেনেকুৱা ভয়ংকৰ ৰূপ। মহটোৰ নাম কিবা ৰাখিছে নেকি? লাডেন। মহটোৰ নামটো হৈছে লাডেন। মহটোৰ নামটো বৰ আনকমন নাম, লাডেন। তো লাডেনৰ যুঁজ আমি প্ৰথম বৰিবন্ধাতে চাম। ধৰ ধৰ লাডেন।
মাবো এফালে কুবাই কম হেঁচে বেছি ই কুবাই কম হেঁচে বেছি নিখিল মোক হেঁচিয়ে ৰাখিলে মাটিত এইবছৰ যুঁজাইছে ন নিখিল ভৰালী মতৰ লগত যোৱা বছৰ মাজত 25তে হয় এইবছৰে 25ত যুঁজাইছে 26 মিনিট যুঁজিছে ন কৈ দিয়ক তাক কেইবছৰ ধৰি যুঁজাই আহিছে মটো যোৱা বছৰ প্ৰথম যুঁজ 2025তে প্ৰথম যুঁজ হৈছে ইয়াৰ 26ত ইয়াৰ ভাল যুঁজ আমি দেখা পাম আশা কৰিছোঁ আৰু মহৰ লগত ইয়াত আহিছে না এয়া কণমানি ভাইটিহঁত আহিছে ভাইটি তোমাৰ নামটো মহৰ মালিক খিয়াই তেওঁ অহাৰ পাছত বৰিবন্ধাৰ পিছত ক'ত নিয়া হ'ব জালুকুটিৰ ছাইডে যাবনে যোৱা বছৰ গৈছে ন চাওক বহুত সুন্দৰ মহ বহুত সজা মহ ইমান দিগদাৰ নকৰে বাৰু মহটো বহুত ঠাণ্ডা মহ হ'ব এইখিনিতে ৰাখি দিয়া অকণমান আগুৱাই দিয়া বাইকখনৰ পৰা আগুৱাই দিয়া ইমান ধুনীয়া এটা বতৰ কি ঠাণ্ডা বতৰ আৰু ঠাণ্ডা বতৰত ইমান ধুনীয়া এটা মহ প্ৰথম মই দেখিছোঁ মহটো চাবলৈ আহি বহুত ভাল লাগিল তে ৰাইজে চাই কেনেকুৱা পায় সুন্দৰ কমেণ্ট এটা কৰি জনাব আৰু এই মহটো যুঁজ আপোনালোকে জালুকুটি ছাইডেও দেখা পাব মালিকে জালুকুটি ছাইডে নিব বৈদ্যবৈত নিয়া হ'বনে নাযায় ন হয় আৰু এইজনে হ'ল মহৰ মালিক দেই আমাৰ পোৱালিটো চাওক দেখাই শুনাই কিমান সুন্দৰ এটা মহ দাম কিমান হৈছে 2 লাখলৈ 2 লাখ টকালৈ মহটোৰ দাম হৈছে মহটো বৰ্তমান বেচা অংক নাই ৰাখিব মহটো থাকিব ন যদি বেচা অংক হয় তে জনাবা আৰু যদি এনেকুৱা উপযুক্ত কাষ্টমাৰ ওলায় যদি পালা কাষ্টমাৰ ওলায় তো বেছিব দুৰ ওপৰত যাব লাগিব যি দাম হয় বেচিব লগালেতো এইবছৰ নহ'ব অহা বছৰ যুঁজাই পেলাই তাৰপিছতহে অহা বছৰ যুঁজৰ পিছত যদি ভাল উপযুক্ত দাম পায় মইতো বেচিব চাগে হাইটটো কিমান হ'ব মইতো 5 ফুটমান 5 ফুট হ'ব লাম্বাও আছে মইতো এতিয়া ৰাইজৰ মাজতে প্ৰথম মই চিনাকি কৰি দিছোঁ মহৰ মালিক এয়া শামছুদ্দিন আলী এয়া মহৰ মালিক হয় এয়া মালিকৰ ল'ৰা এতিয়া ৰাইজে দেখা পাব প্ৰথম বৰিবন্ধাত দেখা পাব তাৰপিছত জালুকুটি নিয়া হ'ব আৰু আজি প্ৰথম ভৰি দিছোঁ কিন্তু ভাল লাগিছে সুন্দৰ এটা গাঁৱলীয়া পৰিৱেশত মহটো দেখি ভাল লাগিল ৰাইজৰ বহুত মৰম লগা মহ এতিয়ালৈ বৰ্তমান কেইখন যুঁজোৱা হ'ল এইবছৰ 2025ত 4খন কাৰ মহৰ লগত দিলা চালুৰ লগত যুঁজাইছিলোঁ জিকিছে চালুৰ লগত যুঁজাওঁতে ধৰ তাতো মাথা হেৰি কৰা নাই মূৰটো কৰা নাই তাৰ মূৰটো কাগজ চপি আছিলতো এইবছৰ মইতো এনেই হাৰিছেনে নাই হাৰ নাই হাৰ ৰেকৰ্ডে নাই ন বৰ্তমান মইতো হাৰ ৰেকৰ্ড নাই যিমান লাগিছে তাৰ বয়সত থাকি ডাঙৰ ডাঙৰ মহৰ লগতে হয় 4টাতে কিন্তু মইতো খেলিছে ন খেলিছে দুটাতে নাই তেতিয়া দুটাত আছিলে এইবিলাক নেদেখা হৈ আছে ন পাংদা তেতিয়া দুটাত নহয় জানো এয়া নেদেখা হৈ আছিল থানত খালি চকুকেইটা বাহিৰে অন্য একো নাই সেইটো কাগজ কোনো মূৰটো নিচিনা আছিলে আপুনি মইতো কিমান বছৰ ধৰি ৰাখি আহিছে বহুত বছৰ ক'ব পৰাকৈ মোৰ ৰাখিছে ন ক'ব
আগতে ইয়াতকৈ ডাঙৰ মহ আছিল নে ডাঙৰ মহ আছিল আছিলে ন সেয়া মহ বেচি পেলাই এয়া মাতি লৈছে হয় হয় তেতিয়াৰ দিনতে আজিৰ দিনত সেয়া মহ 4-5 লাখ টকা মোৰ থাকি ওখ মহ আপোনাৰ মহ ৰখা কিমান বছৰ হ'ল মোৰ এতিয়া আইডিয়া নাই আৰু সেইটো 20-25 বছৰ হ'বনে বেছি হ'লেও কম নহয় বেছি হ'ব ন মোৰ এতিয়া বয়স যিমান হৈছে ধৰ মোৰ বয়সত যিমান হৈছে ইমান দিনেদি মই সি জন্ম পোৱা আগৰ পৰা মই মোৰ বহুত বছৰ হ'ল আৰু এখনে ঘৰ তা আগৰ পুৰণা মহৰ মালিক মহৰ খুঁটি ইয়াৰ ভিতৰত চাওক আপোনালোকে বহুত আগৰ পৰা মহ ৰাখি আছে এইখনে ঘৰ আৰু মহ বিক্ৰী কৰি মাটিও লৈছে ন এই মাটি হে মহ হয় তে মহ বিক্ৰী কৰিও মাটি লৈছে তে মহ ৰাখি আপোনাৰ জীৱনত কাম এটা হৈছে ন আৰু এতিয়া বৰ্তমান এয়া দেখিছেনে ধান সেইটো ধান খুৱাই আছে মহক পথাৰ চাইডে পানীও বাঢ়িছে এতিয়া আজি ৰাইজৰ মাজত প্ৰথম ভিডিঅ' আৰু নতুন মহ হয় দেই এইবছৰ বুলিয়ে নহয় বৰ্তমান এই মহটোৰ ভিডিঅ' কোনো দিয়া নাই তো এইবছৰ প্ৰথম ভিডিঅ' এতিয়া যিয়ে নহওক বাৰু মালিকক মই ধন্যবাদ দিছোঁ ইমান সুন্দৰ এটা মহ ৰাখি আছে কেৱল ৰাইজৰ বাবে ৰাইজক ভাল খেল দেখাম বুলিয়ে বহুত আগ্ৰহেৰে মহটো ৰাখি আছে বৰ্তমান মহটো ৰখা 1.5 বছৰ হৈছে শিঙো বহুত ধুনীয়া শিং নহয় জালালো কোলাটো পিতেক হয় হয় আজি বহুত দিনৰ পিছত বহুত সুন্দৰ মহ এটা ওচৰত আহিলোঁ বহুত সুন্দৰ মহ মোৰতো লাৰি পেলাই বহুত ঠাণ্ডা মহ এতিয়া ৰাইজে চাওক এযোৰ শিঙৰ আগত মই বহি আছোঁ অচিনাকি মহ এটা ওচৰত বহুত সুন্দৰ মহ বহুত ঠাণ্ডা মহ এতিয়া অহা বছৰ প্ৰথম আপোনালোকে এই মহটো বৈদ্য বৈদ্য ৰাখি আছে বৰিবন্ধাত আপোনালোকে যুঁজ চাব পাব বহুত সুন্দৰ মহ এতিয়া মহটোৰ ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগে সুন্দৰ কমেণ্ট এটা কৰি জনাব এতিয়া আজিলৈ সমূহ মহ যুঁজ প্ৰেমী ৰাইজক মই এৰিছোঁ নতুন ভিডিঅ'ৰ লগত ৰাইজক লগ পাম আজিলৈ বাই